নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 এপ্ৰিল। আপোনাক চৰকাৰী ঘৰ লাগে নেকি? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা আপোনাৰ বেংক একাউণ্টত জমা হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। আত্মগত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি মহিলা গোটৰ একাউণ্টত 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপুনি 25,000 টকা লাভ কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3,000 টকা প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত 10 তাৰিখৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আবেদন যদি কৰিছিল, তেনে ক্ষেত্ৰত তালিকা চাওক আপোনাৰ নাম আছেনে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন কৰা হিতাধিকাৰীৰ বাবে এখন নতুন তালিকা প্ৰস্তুত কৰিছে। যদি আপোনাৰ তালিকাত নাম আছে, আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা পোৱা নাই নেকি, বা যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই নেকি, তেন্তে আপোনাৰ বাবে ভাল খবৰ। কিয়নো ঘৰ লাভ কৰা হিতাধিকাৰীৰ বাবে প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে নতুন এখন তালিকা। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? প্ৰথমতে আপুনি চাই লওক। হাতত থকা মোবাইল ফোনতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছেনে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আৰু চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আছে নে নাই, সেয়া আপুনি কেনেকৈ চেক কৰিব প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। pmuig.nic.in ৱেবছাইটত প্ৰথমতে আপুনি খোলক আৰু ৱেবছাইটটো খোল খোৱাৰ পিছত ষ্টেক হোল্ডাৰ অপশ্যনটোত আপুনি জাষ্ট এটা ক্লিক কৰক আৰু তাৰপিছত IAY বাই PMUIG বেনিফিচিয়াৰী অপশ্যনটোত আপুনি ক্লিক কৰক। ইয়াৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ছাবমিট কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাথাকিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। একেবাৰে শেষত আপোনালোকৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম। তালিকাত নাম নোহোৱালৈকে শীঘ্ৰে কৰক আপুনি আবেদন। যদি আপোনাৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপুনি পুনৰ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। 10খন নথিৰ জৰিয়তে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল, তালিকাত নাম অহা নাই, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰক। কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ ৰেচন কাৰ্ড, লগতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপোৰ্ট সাইজ ফটো, এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপুনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ঘৰক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পাৰে, নতুনকৈ চৰকাৰে চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলে বেছি শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। হয়, 10 তাৰিখৰ পূৰ্বে যদি আপোনাৰ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা নাই, তেনে ক্ষেত্ৰত ৰেচন কাৰ্ডত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ লওক। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা। যদি আপোনাৰ নাম ৰেচন কাৰ্ডৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ডৰ তালিকাত নাম নাই, তেনে ক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউল, দালি, নিমখৰ লগতে লাভ কৰিব কেইবাবিধ সামগ্ৰী আৰু নিৰ্বাচনৰ পিছতে লাভ কৰিব মিঠাতেল আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। 10 এপ্ৰিলৰ পূৰ্বে আপুনি ৰেচনৰ চাউলৰ লগতে এইকেইবিধ সামগ্ৰী সংগ্ৰহ কৰক, অন্যথা 10 এপ্ৰিলৰ পিছত কিন্তু নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যিসকলে এতিয়ালৈকে ইকৈচি কৰা নাই, 10 তাৰিখৰ পূৰ্বে ইকৈচি কৰিব লাগিব, অথবা ৰেচন কাৰ্ডত নাম থাকিলেও আপোনাৰ নাম কৰ্তন কৰা হ'ব অতি শীঘ্ৰে। যিসকলে ইকৈচি কৰা নাই, শীঘ্ৰে ইকৈচি কৰক। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ইছৰুমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগগত শ্ৰমিক লৈ আৰ্থিক সাহায্য প্ৰদান কৰিব দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখন হাত হেৰুওৱা শ্ৰমিক লৈ 2 লাখ টকা প্ৰদান কৰা হ'ব শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগগত শ্ৰমিক লৈ 2 লাখ টকা প্ৰদান কৰা হ'ব দুৰ্ঘটনাত এখন বৰি বা এটা চকু হেৰুওৱা শ্ৰমিক লৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা ইছৰুমত নাম পঞ্জীকৃত শ্ৰমিকৰ বাবে ভাল খবৰ আহি পৰিছে হয় কেইবাটাও সুবিধা প্ৰদান কৰিব শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা যদি আপোনাৰ ইশ্ৰম কাৰ্ড নাই আপুনি কেনেকৈ ইশ্ৰম কাৰ্ড বনাব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছিল নেকি আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতী কৰিছিল আবেদন ইয়াৰে 2.37 নিযুত আবেদনকাৰী 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 টকা নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে কেন্দ্ৰীয় চৰকাৰে দিলে এটা ভাল খবৰ হয় আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছিল নেকি আবেদন কৰা সত্ত্বেও যদি আপোনাৰ বেংক একাউণ্টত 15,000 টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব যিসকলে আবেদন কৰা নাই কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব এতিয়াও কমেণ্ট কৰি জনাই দিয়ক ৰাতিপুৱা সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি আপোনাৰ গাঁও বা অঞ্চলত যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ টকা পালেনে যদি পাইছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে দিব পাৰিব অভিযোগ ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপোনাৰ অৰুণোদয় আঁচনিত নাম নাই তেনে ক্ষেত্ৰত নতুনকৈ কেনেকৈ আবেদন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট আপুনি দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল লগে হ'ব একশ্যন চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিছে কেইবাটাও হেণ্ডেল কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব ডাইৰেক্ট মুখ্যমন্ত্ৰীক ইমেইলৰ জৰিয়তে সকলো কথা জানিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই তথাপি আপুনি ডাইৰেক্ট অভিযোগ দিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও হেণ্ডেল প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প 1,250 টকাৰ পৰা 3,000 টকালৈকে অৰুণোদয়ৰ ধন বৃদ্ধি কৰিব অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা 1,250 টকা নহয় 3,000 টকা লাভ কৰিব 26ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি যদি 26ত পুনৰ বিজেপি চৰকাৰ আহে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,250 টকাৰ পৰা 3,000 টকালৈকে বৃদ্ধি কৰিব অৰুণোদয়ৰ ধনৰাশি আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলা অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসবাই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ আছাদুদ্দিন অছিৰ মুছলমানৰ কামিখাৰ ক'ত ভাঙিব ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানক গুলি কৰিব খোজা হিমন্ত বিশ্ব শৰ্মাই প্ৰথম অছিক গুলিয়াব লাগিব অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক মুছলমানক সাহস দিবলৈ মই অসমলৈ আহিছোঁ কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় কৰাৰ দৰকাৰ নাই কোনেও জীয়াই নাথাকে অন্যায় দেখিলেই এদিন শেষ হ'ব মছজিদ দৰগাহ কাঢ়ি চেষ্টা বিজেপিৰ অসমত মুছলমান নেতাক শক্তিশালী কৰিব লাগিব অসমত মুছলমানক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে এনকাউণ্টাৰৰ নামত অত্যাচাৰ চলোৱা হৈছে বাংলাদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে অসমত মুছলমানক একত্ৰিত হ'বলৈ আহ্বান আছাদুদ্দিন অছিৰ অসমৰ মুছলমানক শেষ কৰাৰ পূৰ্বে মোক শেষ কৰক বুলি মন্তব্য কৰিছে আছাদুদ্দিন অছিয়ে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে আছাদুদ্দিন অছিয়ে তাৰ পিছত
অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জুবিনৰ ন্যায়ৰ প্ৰসংগত সৰব হৈ পৰিছে ৰাহুল গান্ধী অসমত উপস্থিত হৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিব জুবিনক অসমত উপস্থিত হৈ ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে জুবিন অসমৰ প্ৰতিজন সৰ্বসাধাৰণক প্ৰতিনিধিত্ব কৰিছিল আৰু আমি জুবিনক ভাল পাওঁ সন্মান কৰোঁ জুবিন গাৰ্গৰ পৰিয়ালে বাৰে বাৰে কৰা অনুৰোধৰ পাছতো নাই সঁহাৰি কংগ্ৰেছৰ ইস্তাহাৰৰ পৰা এতিয়ালৈকে উঠাই লোৱা নাই জুবিনৰ বিষয় জুবিনক ন্যায় দিয়াটো ৰাহুল গান্ধীৰ ব্যক্তিগত প্ৰতিশ্ৰুতি বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিব জুবিনক এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ কংগ্ৰেছৰ পাপ পাহৰি নাযাব কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনেকুৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ নিৰ্বাচনী প্ৰচাৰত বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটাকৈ অৰুণোদয় ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰি দিব চৰকাৰে সোণাপুৰত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি অৰুণোদয়ৰ তালিকাত নাম নাই আপোনাৰ বাবে ভাল খবৰ ৰাজ্যত নতুনকৈ আকৌ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.